হেল্ল' এণ্ড ৱেলকাম টু ৰিজনেল নিউজ আছাম। অংগনবাদী কৰ্মী আৰু সহায়িকাৰ দৰমহা বৃদ্ধিৰ ওপৰত চিটু অসমৰ ফালৰ পৰা নতুনকৈ সিদ্ধান্ত লোৱা গৈছে। তেওঁলোকে আন্দোলন অব্যাহত ৰাখিব আৰু ফেচবুকত এটা পোষ্ট কৰা গৈছে। যোৱাকালি তেওঁলোকে আন্দোলন কৰিছে আৰু সেই আন্দোলনত তেওঁলোকে কি সিদ্ধান্ত লৈছে তাৰ ওপৰত তেওঁলোকে ফেচবুক পোষ্ট এটা কৰিছে। অংগনবাদী কৰ্মী সহায়িকাৰ যি সমস্যা আছে ইমান দিনে, তাৰে সমস্যাৰ ওপৰত চিটু অসমে এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া সিদিনা কৈছিলে যে চিটু অসমৰ লগত কোনো ধৰণৰ সংগতি ৰাখিব নালাগে আৰু কৰ্মী সন্থাই মুখ্যমন্ত্ৰীক নিজাববীয়াকৈ কণ্টেক্ট কৰিব লাগে। মুখ্যমন্ত্ৰীক ভোটৰ আগত যদিও কৰ্মী সন্থাৰ ফালৰ পৰা কণ্টেক্ট কৰিব চেষ্টা কৰিছিল, মুখ্যমন্ত্ৰীয়ে লগ ধৰা নাই। এতিয়া মুখ্যমন্ত্ৰীয়ে নিজে কৈছে যে চিটু অসমৰ লগত তেওঁলোকে সংগতি ৰাখিব নালাগে, নিজে তেওঁলোকক কণ্টেক্ট কৰক, ছাত্ৰ সন্থাৰ লগত যাওক বা নিজাববীয়াকৈ তাক লগ কৰক। কিন্তু ইলেকশ্যনৰ পিছত মুখ্যমন্ত্ৰীয়ে এই দৰমহা বৃদ্ধিৰ কথা যি আলোচনা কৰিম বুলি কৈছিল, সেই আলোচনা এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে কৰা নাই। ইলেকশ্যন পাৰ হৈ গ'ল আজি 4 দিন। গতিকে চিটু অসমৰ ফালৰ পৰা যোৱাকালি এটা আন্দোলন তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰে আৰু ফেচবুকত তেওঁলোকে লিখিছে, আজিও অব্যাহত অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ আন্দোলন আৰু কাৰো ভাবুকিক কেৰেপ নকৰে। এটাই দাবী, সঞ্চালকালয়ৰ প্ৰস্তাৱ মতে মাননি বৃদ্ধি কৰক। চাওক, চিটু অসমৰ যিটো অফিচিয়েল ফেচবুক পেজ আছে, তাতে এইটো পোষ্ট আপোনালোকে পাব। যোৱাকালি কৰিছে একদিন আগত। তেওঁলোকে লিখিছে যে অংগনবাদী কৰ্মী আৰু সহায়িকাৰ যিটো দৰমহা বৃদ্ধিৰ আন্দোলন, সেই আন্দোলন আজিও অব্যাহত আছে আৰু কোনে কি ভাবুকি দিছে সেই ভাবুকিক কোনেও কেৰেপ নকৰে। আৰু চিটু অসমৰ ফালৰ পৰা কৰ্মী সহায়িকাৰ যিটো মজুৰি বা মাননি বৃদ্ধিৰ দাবী, সেই দাবী তেওঁলোকে উপস্থাপন কৰি কৈছে যে সঞ্চালকালয়ৰ যিটো প্ৰস্তাৱ আছে, সেই প্ৰস্তাৱ মতে মাননি বৃদ্ধি কৰিব লাগে। তাতে সঞ্চালকালয়ে কি প্ৰস্তাৱ দিছিলে, 2023 চনৰ ডিচেম্বৰত এটা প্ৰস্তাৱ তেওঁলোকে আগবঢ়াইছিল যে কৰ্মী সহায়িকাৰ দৰমহা বৃদ্ধি কৰিব লাগে। আৰু কিমান বৃদ্ধি কৰিব লাগে তেওঁলোকে তাতো লিখি দিছিল, যিখিনি কৰ্মী আছে তেওঁলোকৰ দৰমহা 12,000 কৰি দিব লাগে আৰু সহায়িকাৰ দৰমহা 10,000 আৰু যিখিনি ৰন্ধন কৰ্মী আছে তেওঁলোকৰ 8,000 টকা কৰি দিব লাগে। কিন্তু এই দাবী এতিয়ালৈকে তাতে তেওঁলোকে মানি লোৱা নাই। যিটো বাজেট ছেশ্যন হৈ গ'ল আমাৰ 2024-ৰ ইউনিয়ন বাজেট আমাৰ ষ্টেট লেভেলত, সেই বাজেটতো এই কৰ্মী সন্থাৰ যিটো দৰমহাৰ কথা বিৰোধী পক্ষৰ ফালৰ পৰা উপস্থাপন কৰিছিল ঠিকে, কিন্তু চৰকাৰে সেই দাবীখিনি তেওঁলোকে মানি লোৱা নাই। তাৰপিছত মুখ্যমন্ত্ৰীয়ে কোনো ধৰণৰ মাত মতা নাই। ইলেকশ্যন অহাৰ লগে লগে মুখ্যমন্ত্ৰীয়ে কৰ্মী সহায়িকাৰ কাষ চাপিছে। ভোট লাগে তেওঁলোকৰ, ভোট বেংক। এটা ৰাজনীতি কৰিছিল যে ইলেকশ্যনৰ পিছত আমি কি কৰিম, এই দৰমহা বৃদ্ধিৰ বিষয়ে আমি ভাবিম। আৰু কৰ্মী সহায়িকা তাতে পূৰা আনন্দিত হৈছিল আৰু তেওঁলোকক কিছুমানে ভোট দিলে। এতিয়া গম পাব তেওঁলোকে বৃদ্ধি কৰে না নাই। চিটু অসমৰ ফালৰ পৰা আন্দোলন অব্যাহত ৰাখিছে আৰু ৰাখিব। আৰু তেওঁলোকে আগতেও ভাবুকি দিছিল যে যদি ইলেকশ্যনৰ পিছত দৰমহা বৃদ্ধি নহয়, তেতিয়াহ'লে দিছপুৰ ঘেৰাও আন্দোলন তেওঁলোকে কৰিব। আৰু এতিয়া দিছপুৰ ঘেৰাও আন্দোলনৰ সময় আহিছে। তেওঁলোকে কি কৰে আমি লাহে লাহে গম পাম। আপোনালোকে চাব পাৰে, অসহযোগ কাৰ্যসূচী ভৱানীপুৰ প্ৰকল্প কমিটিৰ পৰা যোৱাকালি এইটো অসহযোগ কাৰ্যসূচীটো হাতত লোৱা গৈছিলে। তো ইয়াতে শ শ কৰ্মী সহায়িকা ৰাস্তাত বহিছে, তেওঁলোকে আন্দোলন কৰিছে। ভৱানীপুৰত এই কাৰ্যসূচীটো লোৱা হৈছে। গতিকে চিটু অসমৰ ফালৰ পৰা এটাই দাবী, সঞ্চালকালয়ৰ যিটো প্ৰস্তাৱ আছিলে সেই প্ৰস্তাৱ মতে তেওঁলোকৰ দৰমহাটো বৃদ্ধি কৰিব লাগে। তো ইয়াৰ পিছত নতুন কিবা আপডেট যদি আহি থাকে মই মোৰ চেনেলত দি যাম। আপোনালোকে এইখিনি আপডেট পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনাৰ ফ্ৰেণ্ডছবোৰক ইয়াতে শ্বেয়াৰ কৰিব। চ' আজি এইটো ভিডিঅ' ইমানতে সামৰিছোঁ। থেংক ইউ ছ' মাছ ফৰ ৱাচিং দ্য ভিডিঅ'। হেভ এ গ্ৰেট ডে।